অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফাত জাষ্টিস বিপ্লৱ কুমাৰ শৰ্মাৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে সত্ৰসমূহৰ প্ৰিজাৰ্ভেশ্যন আৰু ডেভেলপমেণ্টৰ কাৰণে এখন সত্ৰ আয়োগ গঠন কৰিব লাগে। এই সত্ৰ আয়োগখনৰ সম্পৰ্কত আজি কেবিনেটে আলোচনা কৰে আৰু ৰাজ্য চৰকাৰে আগন্তুক বিধানসভাৰ অধিৱেশনত সত্ৰ আয়োগ নিৰ্মাণৰ বাবে বা সত্ৰ আয়োগ গঠন কৰাৰ বাবে বিল উত্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সত্ৰ আয়োগৰ অধ্যক্ষ হ'ব এজন হাইকোৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। এই সত্ৰ আয়োগত এজন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ী থাকিব এট দ্য লেভেল অফ ছেক্ৰেটাৰী, যোনে ৰাজহ আইন সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে। দ্বিতীয়তে সত্ৰসমূহৰ পৰা 2জন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক চৰকাৰে মনোনীত কৰিব। এই আয়োগখনৰ দায়িত্বৰ ভিতৰত থাকিব যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে বা ডিচি সকলে সত্ৰৰ ওপৰত দিয়া মাটি বাৰীৰ ওপৰত দিয়া যিকোনো ৰায়ক এই আয়োগৰ ওচৰত এপিল কৰিব পাৰিব। দ্বিতীয়তে এই সত্ৰ আয়োগখনে মাটি বাৰীৰ সম্পৰ্কত যদি ডেপুটি কমিশ্যনাৰে ব্যৱস্থা নলয়, এই সত্ৰ আয়োগখনে নিজাকৈ তদন্ত কৰি তেওঁলোকে ব্যৱস্থা ল'বলৈ ডিচি আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰিব, বিশেষকৈ এনক্ৰচমেণ্টৰ ক্ষেত্ৰত। দ্বিতীয়তে এই সত্ৰ আয়োগখনৰ এটা পুঁজি থাকিব যাৰ দ্বাৰা হেৰিটেজ সত্ৰসমূহৰ মেইনটেনেন্সৰ দিশটো এই সত্ৰ আয়োগখনে চকু দিব। আৰু এই সত্ৰ আয়োগখনে হাইকোৰ্ট আৰু ডিচিৰ মাজত এটা যদি কোনোবা ব্যক্তিয়ে ভাবে যে মই ৰায়তী আছিলোঁ, মই সত্ৰৰ মাটি পাব লাগে, আগতে দেৱানী আদালতসমূহত গৈ সত্ৰসমূহৰ বিপক্ষে তেওঁলোকে কিছুমান জাজমেণ্ট লৈ আহে। এতিয়া সত্ৰ আয়োগৰ ওচৰতহে তেওঁলোকে এপিল কৰিব পাৰিব আৰু সত্ৰ আয়োগৰ পিছতহে তেওঁলোকে হাইকোৰ্টলৈকে যাব পাৰিব। অৰ্থাৎ মাটি বাৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু জিলা আয়ুক্তসকলৰ ওপৰত এই সত্ৰ আয়োগখনে এটা ক্ষমতা পাব, যি ক্ষমতাৰ জৰিয়তে সত্ৰৰ ভূমিসমূহ সংৰক্ষণৰ বাবে সত্ৰ আয়োগে সফল পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। ই অসম চুক্তিৰ 6 নম্বৰ দফাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ এটা ৰিকমেণ্ডেশ্যন আছিলে। এই ৰিকমেণ্ডেশ্যনটোক ৰাজ্য চৰকাৰে অকল গ্ৰহণ কৰাই নহয়, ইয়াৰ ভিত্তিত আমি আগুৱাই গৈ বিল এখনো আমি ৰেডি কৰিছোঁ, কেবিনেটত এপ্ৰুভ কৰিছোঁ আৰু বিধানসভাৰ মজিয়ালৈ আমি লৈ যাম। গতিকে আমাৰ এটা প্ৰতিশ্ৰুতি আজি পূৰণ কৰিব আমি পাৰিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেণ্টেজটো হৈছে 58, কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে DA আৰু DR পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। আজিৰ কেবিনেটত আমাৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে 125 কোটি টকাৰ এটা অনুমোদন ৰাজ্যৰ উচ্চতৰ শিক্ষা বিভাগক দিয়া হয়, যাতে অহা 27 তাৰিখৰ পৰা নিযুত মইনা আঁচনিখন আমি ৰূপায়ণ কৰাৰ দিশত আগবাঢ়ি যাব পাৰোঁ। কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে আমি খানাপাৰাৰ সমীপত সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টিক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যিটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিলোঁ আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষকৃত্য তাতে আমি সম্পাদন কৰোঁ। যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকাৰ কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলোঁ।
আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয় লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব বিভাগটো হ'ব পিডব্লিউডি কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ শ্ৰীমতী পামী বৰঠাকুৰ শ্ৰী শ্যামন্ত গৌতম শ্ৰী পাৰ্থ সাৰথী মহন্ত শ্ৰী বীৰেন সিংহা শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী শ্ৰী প্ৰাঞ্জল শইকীয়া শ্ৰী পুলক বেনাৰ্জী শ্ৰী দুলাল মানকি শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব আকৌ এবাৰ ক'ব লাগিব শ্ৰীমতী গৰিমা গাৰ্গ পামে বৰঠাকুৰ শ্যামন্ত গৌতম পাৰ্থ সাৰথী মহন্ত বীৰেন সিংহা অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী দুলাল মানকি তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব আমি ভাবোঁ যে অহা এমাহ বা ডেৰ মাহ বা দুমাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয় SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব নৱেম্বৰৰ শেষত হওক ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহুদিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশ্বীট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে চ' ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটোৰ ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাম আমি ঠিক কৰা নাই আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ সেইবিলাক আছিলেই তাৰ ওপৰত জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল
তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেণ্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মডুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিল এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিল হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিল তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিল কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে মোৰ ফালৰ পৰা এইখিনি যদি আপোনালোকে কিবা খুদিব সৰি ইফ ইউ ক্যান ৰিপিট লাঠি চাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150 মান যুৱকে আক্ৰমণ কৰিছিল তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটেলাইজ হয় গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে কনভয়তে আক্ৰমণ কৰা হৈছিল পিছৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ' কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছোঁ যিকেইজন সাংবাদিকক মই জানো সাংবাদিক আৰু আৰক্ষীয়ে শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিল আৰু তাত নিউজ লাইভৰ সাংবাদিকগৰাকীও আছিলে মই তেওঁৰ লগতো কথা পাতিছিলোঁ গতিকে সকলোৱে এইটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয় গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছোঁ সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ' দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল তাতে বিছনাও নাই আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই কাৰণ জেলখন নতুন আছিলে কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে এতিয়া অভিযুক্ত খাওক নাখাওক ডিউটিত থকা পুলিচেতো পানী খাব লাগিব তেওঁলোকতো জুবিনৰ অনুৰাগী গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাৰ দূৰণিলৈকে ক'তো এয়াৰ কণ্ডিশ্যন নাই সেইটোকে কৈছোঁ যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন ল'ৰাৰ মৃত্যু হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন আজি ইচ্ছা কৰিলে এই দুজন ল'ৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালাক কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে বোলে দাদা তাততো বিছনাও নাই অকল মেট্ৰেছ আছে
নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজআতিথ্য নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহ'লে ৰাজআতিথ্য দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছোঁ জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়াহ'লে প্ৰথম প্ৰভোকেশ্যনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজআতিথ্য দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু সঁচা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবোঁ যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে জেল ৰাজআতিথ্য জেগা হ'ব পাৰে নেকি জেল কেনেকৈ ৰাজআতিথ্যৰ জেগা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছোঁ আমিতো হোটেল বনোৱা নাছিলোঁ জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ৱাল থাকে জেলত ৰাজআতিথ্য হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছোঁ NDFBৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছোঁ তাত ক'ব পাৰে ৰাজআতিথ্য বুলি আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকৈ ৰাজআতিথ্য হ'ব পাৰে গতিকে বিষয়টো ক'লৈকে লৈ যোৱা হৈছে মই ভাবোঁ যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিছ সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এইটোক চায় কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহাকালি খুব সম্ভৱ জাষ্টিছ শইকীয়া কমিশ্যনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশ্যন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকৈ পিটিশ্যন যাব পাৰে পিটিশ্যনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশ্যনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশ্যনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশ্যন বুলি সেই পাৰ্টটো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত সেইখন পিটিশ্যন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গ'ল কেনেকৈ দিব পাৰে ক'ৰ পৰা দিলে কেনেকৈ দিলে তেওঁ ছিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিলে প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলিয়ে উলিয়াই দিলে তাৰমানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমিক ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন ল'ৰা ছোৱালী যদি ল'ৰাৰ মৃত্যু হ'লহেঁতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আচল দুখটো কাৰ ওপৰত আছিলে ৰাজআতিথ্য জীৱনত যোনে বাক্সা জেল দেখাই নাই 5টা যে CA আন্দোলনৰ সময়ত মৰিলে তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই কেতিয়াবা মনত পৰে নে নাই কাৰোতো মনত নপৰে মাক বাপেকৰ মনত পৰি থাকে আজি এই দুজন ল'ৰা যদি মৃত্যু হ'লহেঁতেন মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন আপোনালোকে হয়তো 2টা TRP পালেহেঁতেন গতিকে মই ভাবোঁ যে সঁচা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত AC আছে নেকি মোক এটা হোৱাটছআপ কৰিলেই মই ৰিপ্লাই দি দিম কওক আৰু কি আছে And given the fact that those people who have been identified by the police now, their backgrounds seems to be influential. So do you think that there is a pattern or a concerted attempt to de-establish the... So, যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই কম যে একো পেটাৰ্ণ নাই সেইকাৰণে মাই জাজমেণ্ট ইজ ৰিজাৰ্ভ দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ল'লোঁ ভাচনি নাপাতিব সিদ্ধান্ত ল'লোঁ দীপাৱলী নাপাতিব সিদ্ধান্ত ল'লোঁ 25 ডিসেম্বৰত বৰদিন আহি আছে আমি কি সিদ্ধান্ত ল'ম মই চাম Mr. Chief Minister, if you can... তাৰ পিছত ঈদ আহিব তাৰ পিছত আমি পাতুনে নাই চাওঁ যদি সবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়াহ'লে there is no pattern everybody দুখিত হৈ আছে কিন্তু সবেই যদি সব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াতো আমি ক'বই লাগিব there is a pattern বুলি সেইকাৰণে আজি মই একো নকওঁ আমি ৰখিব লাগিব to get this answer সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ পেটাৰ্ণ আছে that will be wrong গতিকে ইট ইজ আ মেটাৰ যে উই হেভ টু ৱেইট ফৰ নেক্সট 3, 4, 5 মান্থছ তেতিয়া আমি গম পাম যে পেটাৰ্ণ আছে নে নাই আজিয়ে কোৱাটো শুদ্ধ নহয়
এইটোতো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেইজনে মাতি মাতি লৈ আহিলে মানুহ কেইজনক ইনপুটটো পুৰা ইনপুট তাত কোনো নাছিল গোটেইখিনি পেপাৰৰ সাংবাদিকখিনি তাতে গোট খাই মাতি মাতি আনিলে ল'ৰা ছোৱালীকেইটাক তাৰপিছত তাতে আৰম্ভ কৰিলে যে বাক্সাত লৈ আহিছে জুবিনৰ হত্যাকাৰী বুলি দেট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ তাৰপিছত দীঘলটঙা গাঁৱৰ পৰা মানুহখিনি গুচি আহিলে ওচৰত 11টা বজালৈকে তাত কোনো নাই আপোনালোকৰ চেনেলবিলাকতে লাইভ হৈ আছে তাত জনশূন্য মই মোৰ নিজৰ কোনো ইনফৰমেশ্যন নাই আপোনালোকৰ চেনেলবিলাকতে চাব তাত এজনো মানুহ নাছিলে প্ৰথম অৱস্থাত মানুহখিনিক যেতিয়া লাইভ হ'ল এই হৰে কৃষ্ণ পাঠক বোলা ল'ৰাজনে প্ৰথম ফেচবুক কৰে এৰাউণ্ড 11 তাৰপিছত সাংবাদিকসকল গৈ পালে বাইট দিবৰ কাৰণে মানুহক মাতি আনিলে 34 পিপল তাৰপিছত বাইট দি থাকোঁতে দীঘলটঙা গাঁৱৰ পৰা এই মানুহখিনি ওলাই আহিলে তাৰপিছত লাহে লাহে মানুহ জমা হ'ল গতিকে আৰু ইণ্টেলিজেঞ্চ ক'ত থাকিব আমিতো লগে লগেহে গম পাইছোঁ যে আমি গুৱাহাটীত ৰাখিব নালাগে বুলি কোৰ্টে অৰ্ডাৰ কেইটাত দিছে 10:30 বজাত 10:30 বজাত আপুনি কি ইণ্টেলিজেঞ্চ যোগাৰ কৰিব আমাৰ হাতত অপশ্যন আছিলে যে নলবাৰীত লৈ যাওঁ বা মঙলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি গতিকে আমাৰ হাতত অপশ্যন আছিলে যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি য'তে পাৰোঁ তাত লৈ যাওঁ জাজে ক'লে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে ক'লে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা নাৰা আমিতোতো আমাক য'তে জুডিচিয়েল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়েল কাষ্টডি ন্যায়িক জিম্মা ক'ত হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমেই পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছোঁ যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলোঁ মঙলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেইকেইখন জেলকে আমি কৈ ৰাখিছিলোঁ যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলোঁ যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে ক'লে যে তোমালোকে গুৱাহাটীৰ বাদে য'তে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি এই সিদ্ধান্ত ল'লোঁ যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজততো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছেতো তাতে লৈ যাওঁ এতিয়া মই কি ক'ম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো ক'ম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এতিয়া হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰোঁ যোৱাকালি যদি মই কিবা কৰিলেহেঁতেন আপোনালোকেতো মোক একদম পিঠি ফালি দিলেহেঁতেন আৰু হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয় আপোনালোকৰ মানুহ এটা কৰিব লাগে নে নালাগে আপোনালোকে কওক তেওঁ আপোনালোকৰহে মানুহ তেওঁতো গোটেই ফেচবুকখনত মোৰে এতিয়াতো মই উল্টাই ক'ব খোজোঁ যে আমাক বেয়া পোৱা মানুহখিনিয়ে শত্ৰুতামি কৰি কালিৰ গোটেই ঘটনাটো কৰিলে হিতেশ দেৱ শৰ্মা তেওঁ ল'ৰা তেনেকৈও মই ক'ব পাৰোঁ কিন্তু মইতো এইটো কথা কোৱা নাই বিকজ এজ এ CM আই কেনট বি আনৰিজনেবল মোক বহুতে কৈ আছে যে ছাৰ কৈ দিয়ক গীতাৰ্থই কৰি দিলে হিতেশ দেৱ শৰ্মাটো আপোনাৰ এগেইনষ্টৰ মানুহ এই ইক'ছিষ্টেমৰ মানুহ আমাৰ বিৰোধী ছিষ্টেমটোত গতিকে কৈয়ে দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে মইতো এইটো কোৱা নাই মইতো উল্টাই ডিফেণ্ড কৰিছোঁ শত্ৰু হওক বন্ধু হওক মইতো উল্টাই ডিফেণ্ড কৰিছোঁ যে যিটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁবৰ দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি এইটোতো নহয় যিটো নহয়তো ক'ব লাগিব তাততো টাইমাৰটো চালে গম পাব ঘটনাটো কেইটাৰ ইটো ঘটনা কেইটাৰ তেওঁ কি কৰিছে কি কৰা নাই তদন্ততটো চব আহিব কিন্তু হিতেশ দেৱ শৰ্মা কাৰ মানুহ পিছত লাষ্ট 3 মাহ কাৰ মানুহ 6 মাহ কাৰ মানুহ আপোনালোকৰ মানুহ এই গোটেই ঘটনাটোতো তেওঁৰে ফেচবুক পোষ্ট চাৰ্কুলেশ্যন হৈ আছে এনেকৈ মানুহবোৰ সৰি গৈ থাকিব চবৰ ওপৰতে যেতিয়া এটা ঘটনা হয় গুলী চালনা হয় তাৰ এটা দণ্ডাধীশ পৰ্যায় তদন্ত হয় এইটো ৰুলতে আছে গতিকে তদন্ত ডেফিনেটলি হ'ব পুলিচে গুলী খুলিলেই তদন্ত হয় যে কিয় গুলী খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক গতিকে তদন্তটো অনিবাৰ্য কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয় ঘটনাটোৰ ওপৰত হ'ব আৰু যোনে সাক্ষী দিয়ে যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে টাইমিং ইজ 10:30 বেলেগ কথা কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয় কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছোঁ এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছোঁ বাৰে বাৰে ময়ে ফোন কৰি আছোঁ এইটোতো একদম লাষ্টৰ কথা কিমান পুলিচ আহিলে কিমান নাহিলে মই DGPক ফোন কৰি আছোঁ DGPও বেচেৰা দিল্লীত আছিল
নাছিলেতো, কাৰণ আমিনো কেনেকৈ জানো তাত যে মানুহ তাত যে যাব। আমাৰ যদি ৰাজ আতিথ্য দিয়া প্লেন থাকিলেহেঁতেন তাততো আমি এইবিলাকে গোটেই খেলি মেলি কথা। এটা টিভিয়ে কৈছে আমি তাত ৰাজ আতিথ্য দিবলৈ গৈছোঁ। যদি আমি ৰাজ আতিথ্য দিবলৈ গৈছোঁ তাততো পুলিচ থাকিব লাগিব। আকৌ আপুনি কৈছে তাত পুলিচ নাই, তাৰ মানে আমিও গম নাপাওঁ যে তেওঁ তাতে যাব। আৰু সেইকাৰণে তাত পুলিচ নাছিলে, মাত্ৰ 60 গৰাকী পুলিচ আছিলে। আমি এইকাৰণে কৰিব নোখোজিলোঁ, কাৰণ যি সময়তে জুডিচিয়েল কাষ্টডি দিয়ে তাৰ পিছত পুলিচে ৰাখিব নোৱাৰে, আইনে সেইটোক নামানে। তেওঁক যদি ৰাখিব খুজিলোহেঁতেন আমি মেজিষ্ট্ৰেটৰ কাষতে বহাই থ'ব লাগিব, বা মেজিষ্ট্ৰেটৰ লগত যে এটা চেল আছে তাতে ৰাখিব লাগিব। আৰু স্বাভাৱিকভাৱে আমাৰ সদায় চিন্তা থাকে যে ৰাজধানীৰ পৰা আমি আঁতৰাই লৈ যাম। তেওঁক যে আমি অলপ পাণবজাৰ ষ্টেচনলৈকে লৈ আহিলোঁ ডিচাইড কৰাৰ কাৰণে, সেইটো ৰং। জুডিচিয়েল কাষ্টডিৰ পিছত কোৰ্টৰ অৰ্ডাৰ নোহোৱাকৈ পুলিচে আনিব নোৱাৰে। তেওঁ যেতিয়াই আমি তেওঁক 14 দিন হোৱাৰ পিছত প্ৰডিউচ কৰি দিলোঁ, তেখেতসকল ন্যায়ালয়ৰ প্ৰপাৰ্টি হৈ গ'ল। তাত আৰু আমি ৰাতিলৈকে যিবিলাকে কৈছে যে গধূলিলৈকে লৈ যাব পাৰিলেহেঁতেন, ৰাতি লৈ যাব পাৰিলেহেঁতেন, সেই অনুমতিটো পুলিচৰ নাথাকে। ইমানখিনি সময় যিটো আমি ৰাখিলোহেঁতেন, ডেট উড হেভ বিন ইলিগেল কাষ্টডি। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুষ্ট হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। Mr. Chief Minister, today the cabinet has taken some very key decision in terms of the Zubin Garg investigation. If you can briefly tell in English. Today we have constituted a very powerful committee who will approve the drawing and designs for the Samadhi of Zubin Garg. And that committee constitute his wife as well as many members of his close family and friend circle. We have included them. Second, we have decided to constitute a fast-track court because we have been given an understanding by the SIT that they will be able to file the search sheet on time. And in fact, going one step forward, they have already unraveled the basic motive of the entire incident, and SIT has actually progressed very, very commendable way. Finally, along with a fast-track court, we have decided to appoint a special public prosecutor as per recommendation of the Advocate General of Assam. Finally, we are also thankful to the Singapore government for allowing Assam police team to visit Singapore on 21st. That was a constant request Assam government has made. Yesterday, when I met Dr. Joy Shankar, External Affairs Minister, he immediately called Singapore authority and he conveyed my uneasiness of not allowing Assam police team to visit Singapore. Because of the interference at the level of External Affairs Minister Dr. Joy Shankar, today Singapore has approved the visit of Assam police team. The Singapore police position was very clear. They met me, the High Commissioner met me. They said that in Singapore, whenever such kind of incident take place, they takes 3 months to complete the investigation. And during these 3 months, they do not talk. They remain in silent mood. Unlike India,
The police are not allowed to speak, police are not allowed to meet anybody. They will remain in silent mood. But at the end of the 3 months, they have a coroner court, like our court. There they will put up the report. But after that, everything is public. You can see the report, you can argue in favor or for the reports. So they said that for 3 months, Singapore police must be given time. They cannot speak. That is why they have initially very reluctant to speak with Assam police. But now, because of the insistence of Dr. Jaishankar, I also in my limited way, I also tried to convince them. So they have made a very, very special dispensation and allowed our police to visit Singapore. Also, Mr. Chief Minister, if you see during this entire course of time, ever since Zubin Garg's mortal remains came, Assam police have been able to handle the situation very well. We saw there were attempts to disrupt peace in the airport, there were attempts in the Samadhi Sthal. Yesterday's Baksa incident, do you think somewhere, because we all were present, somewhere there was a lack of coordination? Because we got a court order at the 11th hour. So we have to decide out of 4 or 5 options, one option immediately. Because we cannot take the people in a long driving position. We could have taken them to Dhubri, we could have taken them to Difu, but that requires 5 hours of journey. So the police calculated that which is the jail where they can go immediately. We decided Baksa because normally Baksa there is hardly any law and order situation. People are very nice and cooperative. That is why we decided Baska, not me, by the police, and they have just shifted them because once judicial custody is allowed, you cannot have him with you in police custody. So in the process, there was some, I think you have seen the instigation. And if you look at the press interview prior to their incident, the kind of question was put by press to the common people. All these things I think will go to Justice Soumitra Saikia's commission and things will come whose laps it was. গুৰুত্ব আমি কেনেকৈ দিব পাৰোঁ আপুনি কথাটো বুজি পোৱা নাই 10:30 বজাত কোৰ্টে আমাক নিৰ্দেশ দিলে যে তেওঁক এখন সিকিউৰ জেলত লৈ যাওক আমি কোট ৰাখি থম তেখেতক সেই মাজৰ সময়খিনি কবাত ৰাখি থলেতো আমি চাহ খুৱাব লাগিব ভাত দিব লাগিব আপোনালোকে কি অৱস্থা কৰিলেহেঁতেন ভাবক কি ধৰণে আমি চলি আছো এটা আমাৰ বাদে কোনেও নাজানে 28 দিন আমি কোনেও খোৱা নাই বাক জুবিনৰ কাৰণে নুখুলে ভাল লাগিলহেঁতেন প্ৰেছৰ কাৰণে সোশ্যাল মিডিয়া সব কথাতে পইণ্ট উলিয়াই দিয়ে এতিয়া যদি কয় যে মই কথা কৈ আছো এই নীলাটো পিন্ধি কিয় কথা কৈ আছে কিয় বগাটো পিন্ধা নাই এনেকে ধৰণে মানে মই নিজেও নাজানো যে অসমীয়াই পিছত কি বুলি কাক জবাব দিব জুৱা 28টা দিনত যি ধৰণে ভুৱা বাতৰি উৰা বাতৰি প্ৰচাৰ হৈছে পিছত কি জানি আমি নিজে নিজক লাজ পাম মই আগতে কৈছো জুবিনৰ মৃত্যুৰ আগত এই সকল কেতিয়াও জুবিনৰ অনুৰাগী নাছিল মই এটা নাম নোকোৱাকৈ কম এটা বাতৰি গোষ্ঠীত জুবিনে গৈ আক্ৰমণ কৰিছিল অতিষ্ঠ হৈ জুবিনৰ বিপক্ষে লিখি থাকাৰ কাৰণে আপোনালোকৰ মনত আছে নাই নাজানো এটা বাতৰি কাকত গোষ্ঠীয়ে 3 দিন মোৰ বিষয়ে যেনেকৈ লিখে একজেক্ট সেই শব্দবোৰ ব্যৱহাৰ কৰি 3 দিন জুবিন গাৰ্গৰ কথা লিখিছিল শেষত জুবিনে অতিষ্ঠ হৈ বাতৰি কাকত গোষ্ঠীটোক আক্ৰমণ কৰেগৈ আক্ৰমণ মানে তাৰ যিটো মেজাজ আছিল গেটটেট ভাঙি সোমাই গ'ল তেতিয়া পেপাৰখনে পিছদিনাখন লিখিলে যে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিব লাগে সেই অনুষ্ঠানটোৰে ডিব্ৰুগড়ত এটা তেওঁলোকৰ কিবা এটা জয়ন্তী আছিল জুবিন গ'ল ডিব্ৰুগড়লৈকে তা গান গাব গ'লে ষ্টেজতে ক'লে ইহঁতৰ কাৰণে মই গান নাগাওঁ এইটো আজি 6 মাহৰ কথা ষ্টেজতে ক'লে যে মই গান নাগাওঁ আজি সেই বাতৰি কাকত আৰু টিভি একেবাৰে অমুক কৰিছে তমুক কৰিছে শীতল পানীয় গতিকে মই নিজে বুজি নোপোৱা হৈ গৈছো যে আমি কোনখন অসমত আছো এই গোটেই কথাটো মই আকৌ এবাৰ কৈছো যে জুবিনৰ যেতিয়া ডিব্ৰুগড়ত বেমাৰ হৈছিল তেতিয়া বিশেষ বিমানেৰে অসম চৰকাৰে জুবিনক দিল্লীলৈকে লৈ গৈছিল পিছদিনাখনতো গোটেই বাতৰি কাকতবিলাকে মোক গালি দিছিল আজি কৈছে চাৰ্টাৰ দি কিয় জুবিনক লৈ অহা নাই
তেতিয়াও মই ভয় খাই আছিলোঁ সিদিনাখন কিজানি চাৰ্টাৰ দি জুবিনক লৈ ইয়াত গালি গালাজ কৰে গতিকে এই গোটেই পজিশ্যনবিলাক আপোনালোকেও পিছত আই থিংক যিখন অভিযোগনামা দাখিল হ'ব সকলোৱে বহুত আচৰিত হ'ব নতুন নতুন বহুত তথ্যও পাব আৰু দ্যাট উইল বি ইট উইল নট বি এ ভেৰি ইজি গোটেই বস্তুটো জাতিটোক এবজৰ্ভ কৰোঁতে সময় লাগিব অভিযোগনামাখন কাৰণ তাত বহুত কথা থাকিব গতিকে তেতিয়া আপোনালোকে নিজকে নিজে এবাৰ চোৱাৰ সময় পাব মইতো আচৰিত হৈ যাম জুবিন ইমান এটা মহান অন্তৰ আছিলে কংগ্ৰেছৰ সদস্যসকলে জুবিনক আক্ৰমণ কৰে গণেশগুৰিত 2020 জুবিনে কেছ দিলে নিজে যে মোক আক্ৰমণ কৰিলে এবছৰ পিছত জুবিনে গৈ কোৰ্টত কৈ আহিলে যে মোৰ ইহঁতৰ লগত একো নাই আপোনালোকে জানে নাজানে মই নাজানো মই ষ্টৰিটো কৈ দিছোঁ 2020ত গণেশগুৰি ফ্লাইঅভাৰ তলত যুৱ কংগ্ৰেছৰ ল'ৰাসকলে জুবিনক আক্ৰমণ কৰে আক্ৰমণ কৰাৰ পিছত জুবিনে নিজে কেছ দিয়ে নিজৰ হাতৰ চহী দি এবছৰ পিছত জুবিনে আদালতত গৈ কয় যে ল'ৰাকেইটাৰ লগত মোৰ একো দুশ্মনী নাই ইহঁতক এৰি দিওঁ গতিকে এই উত্থান পতান বহুতবিলাক আপছ এণ্ড ডাউন আছে পিছত যেতিয়া এইবিলাক ঠাণ্ডা হৈ যাব তেতিয়া মই ক'ম মই আজি ৰাতিপুৱা মোক এজনে 3খন পেপাৰ দি থৈ গৈছে ইমান ফুল পেজ যেনেকৈ মোৰ এগেইনষ্টত কেতিয়াবা প্ৰেছৰ গোটেই পেজবোৰ লিখি দিয়ে ওপৰৰ পৰা তললৈকে তাত মানে প্ৰধানমন্ত্ৰীৰ বাতৰিও নাথাকে ৰাষ্ট্ৰপতিও নাথাকে অকল ময়ে যেনেকৈ তলৰ পৰা ওপৰলৈকে থাকোঁ তেনেকৈ ধুব 3 দিন না 3 দিন জুবিন গাৰ্গক একেবাৰে শেষ কৰি দিলে পবিত্ৰই কৈছে দাদা মোৰ মনত আছে মোক ফোন কৰিছিলে জুবিনে মোকো লগ কৰিছিল যাবৰ কাৰণে তাতে ৰাতি তাতে গৈ পেলাই জুবিনে আক্ৰমণ কৰি দিলে মোৰ ভাষা নহয় বাতৰি কাকতখনে লিখিলে আমাৰ কাৰ্যালয়ত জুবিনৰ আক্ৰমণ বুলি ভাষাটো মোৰ নহয় জুবিনে হয়তো আক্ৰমণ কৰাও নাছিলে বাতৰি কাকতখনে লিখিলে মোৰ কাৰ্যালয়ত জুবিনৰ আক্ৰমণ এতিয়া তেওঁলোক জুবিনৰ অনুৰাগী হ'লো আমি বেয়া হৈ গ'লো আমি কি কৰিম এতিয়াতো ক'ৰ পৰা ছুটিত যাব দিব বেয়া নহয় আপোনালোকে যদি সংকল্প লয় ভাল কৰি দিম বুলি আজিয়ে হৈ যাব গোটেই বিষয়টোতো আপোনালোকৰ ওপৰত নহয় আপোনালোকে যদি আজি সংকল্প লয় যে জুবিন গাৰ্গৰ মৃত্যু হত্যা দুৰ্ঘটনা এই বিষয়টো লৈ আমি SITয়ে দিয়া নিউজৰ বাদে একো নচলাওঁ সব পুলিচক মই ছুটিত যাব দি দিম মই নিজেও ছুটিত গুচি যাম গোটেই সমস্যাটো ক'ত আছে ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট কোনোবাই দেখুৱাই নেকি কি কৰি আছোঁ আমি অলপতো চাব লাগিব আৰু এইবিলাকৰ ৰিজাল্ট কি হ'ব কালি আপোনালোকে কৈছে পাণবজাৰ থানাত যদি এই গণ্ডগোলটো লাগিলহেঁতেন সেইখিনি সময়ত স্কুলৰ ল'ৰা ছোৱালী আপ এণ্ড ডাউন কৰে তাতে যদি পাথৰবাজি হ'লহেঁতেন কিমান বাচ্চাৰ কি হ'লহেঁতেন আপোনালোকে চিন্তা কৰকচোন গতিকে কিটো ধৰণে মই পাৰ কৰিছোঁ সময়খিনি ময়ে বুজি পাওঁ সেইটো আৰু বেলেগে বুজি নাপায় হ'ব আৰু আছেনে বাকী ইমান ক'লোঁ চাওক এইবাৰ বিধানসভাত 2খন ডাঙৰ আইন আহিব আৰু এই 2খন আইনৰ জৰিয়তে আমি যিটো কৈছিলোঁ জাতি মাটি ভেটি দুটা শেষ গজাল মাৰিবৰ কাৰণে আমি চেষ্টা কৰিম আজিয়ে মই আইন 2খনৰ বিষয়ে ক'ব খোজা নাই নেক্সট কেবিনেটত এপ্ৰুভ হোৱাৰ পিছত ক'ম চ' জুবিনৰ ঘটনাটোক লৈ আমি যেনেকৈ দুখিত তদন্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত কৰি আছোঁ আমি আমাৰ মেইন কামটোক এৰি দিয়া নাই আমি আমাৰ মেইন যিটো জাতি মাটি ভেটি তাতে আমি লাগি আছোঁ আৰু আপোনালোকে দেখা পাব যে অহা কেবিনেটত আমি 2খন অহা বা তাৰ কেবিনেটত 2খন ডাঙৰ আইন আমি আনিম যিটো 25 নৱেম্বৰত বিধানসভাৰ মজিয়াত আমি লে কৰিম কাৰণ জেচি মহম্মদক কিবা এই যে 8জন ল'ৰাই হ'ল আজি মই অভিযোগ কৰা নাই তেওঁলোক জেনুইন ইনোচেণ্টটো হ'ব পাৰে কিন্তু এটা পেটাৰ্ণ এটাতো আপোনালোকে দেখা পাইছে আজি মই একো কোৱা নাই যদি অহা বছৰ সকলো মানুহে কৈ দিয়ে যে আমি ঈদো পালন নকৰোঁ হিন্দুৱে যিহেতু দীপাৱলী জুবিনৰ কাৰণে পালন নকৰিলে আমি ঈদো পালন নকৰোঁ তেতিয়াহ'লেতো মই মানে ক'ব লাগিব যে হয় এইটো কোনো ষড়যন্ত্ৰ নাই একো নাই এইটো এটা খুব ধুনীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ হৈছে কেশৱ দা সিদিনা ভাষণত কৈছে যে জুবিনৰ মৃত্যুৱে যিখন অসমৰ পৰিৱেশ গঢ়ি দিলে বুলি এজিপিত কৈছে কিন্তু পৰিৱেশটো গঢ়ি দিলে নে নাই তাৰ কাৰণে বৰদিন খ্ৰীষ্টমাছ ঈদলৈকে ৰখিব লাগিব